ভয়ংকৰ খবৰ আৰু আজিৰ দিনটোত এতিয়ালৈকে আচলতে যদি আমি চাওঁ তেতিয়াহ'লে অতিকৈ এটা গুৰুত্বপূৰ্ণ আৰু ভয়ংকৰ খবৰ আহি পৰিছে। এই খবৰটো হৈছে যে এটা উৎসৱ চলি আছিলে আৰু সেই উৎসৱটো চলি থকাৰ মাজতে কোনো ধৰণৰ আচলতে কাৰণ নোহোৱাকৈ কোনেও নজনাকৈ কেনেধৰণে গুলীবৰ্ষণ কৰিলে দুজন যুৱকে। দুজন যুৱকৰ সেই গুলীবৰ্ষণত মৃত্যু হৈছে এতিয়ালৈকে জানিব পৰা অনুসৰি প্ৰায় 10জনকৈ লোকৰ। গতিকে এই যিটো খবৰ আহিছে, অৱশ্যে খবৰটো হৈছে অষ্ট্ৰেলিয়াৰ খবৰ, কিন্তু যিয়ে নহওক এনেকুৱা ধৰণৰ খবৰবিলাকে আমাক সেই দিনটোলৈ মনত পেলাই দিয়ে। সকলোৰে নিশ্চয় মনত আছে অক্টোবৰৰ সেই দিনটো, 7 অক্টোবৰৰ যিটো দিনত আচলতে হামাছে আক্ৰমণ কৰিছিলে, ইজৰাইলত আক্ৰমণ কৰিছিলে। তাতো এনেধৰণে এটা উৎসৱ চলি আছিলে। তাত যিসকল ইউথ আছে, যিসকল যুৱক যুৱতী আছে, তেওঁলোকে এটা উৎসৱত অংশগ্ৰহণ কৰিছিলে আৰু হঠাৎ তাত কেনেধৰণে প্ৰৱেশ কৰিছিল আৰু সেই সময়ছোৱাত কেনেধৰণে আচলতে এটা ভয়ংকৰ ৰূপ লৈছিল সেই সংঘাত, যি ধৰণে তাত গুলিয়াগুলি হৈছিলে, যি ধৰণে নিষেধ কৰা হৈছিলে, কেনেকুৱা ধৰণৰ কিছুমান ভিজুৱেলছ সেই মুহূৰ্তত ছ'চিয়েল যিবিলাকে সমগ্ৰ বিশ্বক সকলোকে হতচকিত কৰি তুলিছিল। এটা অতিকৈ আমি ভয়ংকৰ দৃশ্য সেই মুহূৰ্তত আমি প্ৰত্যক্ষ কৰিছিলোঁ। আৰু আজি আকৌ এবাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ এইটোৱে যে অষ্ট্ৰেলিয়াত এই ঘটনা সংঘটিত হৈছে, য'ত ইহুদীসকলৰ এটা ফেষ্টিভেল de Australia। ছিডনীৰ বণ্ডি বিচত এই ঘটনাটো সংঘটিত হৈছে। এই যিটো ফেষ্টিভেলক হাৰুক্কা বুলি কোৱা হয়, এই ফেষ্টিভেলটোত যথেষ্ট সংখ্যক লোকে সাগৰৰ তীৰত তেওঁলোকে হাঁহি ধেমালি উল্লাস কৰি আছিলে। ইহুদীসকলৰ এই যিটো ফেষ্টিভেল, এই যিটো উৎসৱ, এইটো প্ৰায় 14 ডিচেম্বৰ অৰ্থাৎ এই শীতকালীন অৱস্থাত হয়। গতিকে 14 ডিচেম্বৰত এই ফেষ্টিভেলটো তেওঁলোকে অনুষ্ঠিত কৰিছে, বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে। তেওঁলোকৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ ফেষ্টিভেল উৎসৱ তেওঁলোকৰ। আৰু এই যিটো ফেষ্টিভেল হাৰুক্কা বুলি কোৱা এই ফেষ্টিভেলটো কেৱল ইহুদীসকলৰ পৰম্পৰাগত এটা তেওঁলোকৰ ফেষ্টিভেল হয়। গতিকে সেই ফেষ্টিভেলটোত তেওঁলোকে সকলো ব্যস্ত হৈ আছিলে। ব্যস্ত হৈ থকাৰ মাজতে দুজন যুৱকে হঠাতে আহি তাত ফায়াৰিং কৰা আৰম্ভ কৰে। আৰু যেতিয়া তাত গুলিয়াগুলি আৰম্ভ হয়, গুলীবৰ্ষণ আৰম্ভ হয়, গুলিয়াগুলি নহয় আচলতে গুলীবৰ্ষণ হয়, আৰু কোনেও আচলতে একো ধৰিবই নোৱাৰিলে যে কি হৈছে, ক'ৰ পৰা হৈছে। আৰু সেই সময়ছোৱাতে থিতাতে 10জনকৈ লোকৰ মৃত্যু হয় আৰু বহুজন লোক বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত তেওঁলোক ভৰ্তি হৈ আছে। আৰু বহু কিছু দুখ লগা আচলতে বা ভয় লগা কিছুমান ভিডিঅ' ইতিমধ্যে redes sociales বা ফটোজ আহি পৰিছে। তত শিশু আছিলে, বৃদ্ধাৰ পৰা আৰম্ভ কৰি সকলো মহিলা সকলো আছিলে, আৰু তাৰ মাজতে এই ঘটনাটো সংঘটিত হয়। এতিয়া কথা হৈছে যে সেই গুলীচালনা কৰা বা সেই ফায়াৰিং কৰা যুৱক দুজনৰ আঁৰত কি আছে সেয়া এতিয়ালৈকে জনোৱা হোৱা নাই। অষ্ট্ৰেলিয়াত আৰক্ষী ইতিমধ্যে এজনক, তাত থকা যিসকল স্থানীয় লোক তাৰে সকলোৱে মিলি আছিলে, যিসকলে তাত উৎসৱত অংশগ্ৰহণ কৰিছিলে, তেওঁলোকেই সাৱটি ধৰি এজন গুলীচালনা কৰা এটা দুৰ্বৃত্তক তেওঁলোকে ধৰিবলৈ সক্ষম হয়। কিন্তু আনটোক আৰক্ষীয়ে সেই সময়ছোৱাত সেই স্থানত আৰক্ষী উপস্থিত আছিল, ফায়াৰিং কৰি আঘাতপ্ৰাপ্ত কৰে, বৰ্তমান চিকিৎসাধীন, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। এটা দুৰ্বৃত্তক ধৰে আৰু এটা দুৰ্বৃত্ত আঘাতপ্ৰাপ্ত হৈছে আৰক্ষীৰ গুলীত। আৰু আন যিটো দুৰ্বৃত্তক ধৰা হৈছে সেইটোক তাত থকা লোকসকলেহে ধৰিছে। পৰৱৰ্তী সময়ত আৰক্ষীক গতাই দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাটোলৈ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী এন্থনী আলবনিজে এই গোটেই ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে আৰু কৈছে যে এনেকুৱা ঘটনা আজি ইমান বছৰ, আজি 3টা দশক, 30 বছৰ ধৰি অষ্ট্ৰেলিয়াত হোৱা নাছিলে। 1996 o 28 de abril। 28 এপ্ৰিলত এনেকুৱা ধৰণৰ এটা ঘটনা হৈছিলে, য'ত মাৰ্টিন নামৰ এজন ব্যক্তিয়ে 35জন লোকক কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণত ফায়াৰিং কৰিছিলে, গুলীবৰ্ষণ কৰিছিলে, গুলীচালনা কৰিছিলে, আৰু য'ত 23জন লোক আহত হৈছিলে আৰু 35জন লোকৰ মৃত্যু হৈছিলে। আৰু তাৰ পিছত অৰ্থাৎ 3টা দশকৰ পিছত আকৌ ছিডনীত এই অঞ্চলটো বণ্ডি বিচ, এটা অতিকৈ ফেমাছ বিখ্যাত বিচ হয়, সাগৰৰ তীৰ হয়, য'ত এই ঘটনাটো সংঘটিত হ'ল। অত্যন্ত সাংঘাতিক ধৰণে আচলতে কোনেও নভবা নিশ্চিন্তাকৈ সংঘটিত হয়, য'ত কিছু ভিডিঅ' দেখিবলৈ পোৱা গৈছে মানুহৰ মাজত এটা ভয়ংকৰ আতংকিত হৈ পৰিছে, বগৰা বগৰী, চুচৰা চুচৰি, এনেকুৱা ধৰণৰ এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আন কিছুমান ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে ক'লা কাপোৰ পৰিহিত দুজন যুৱকে মুঠৰ ওপৰত বতাহত ফায়াৰ কৰাৰ দৰে ফায়াৰ কৰিছে। গতিকে এতিয়া তাত যিসকল ইহুদী আছে, বিশেষকৈ অষ্ট্ৰেলিয়াত ইহুদীৰ স্থিতি শক্তিশালী। তেওঁলোকে মেলবৰ্ণৰ পৰা গৈ বা দেশৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা, গ'ল্ড কোষ্টেৰা de Melbourne, গতিকে তাত একত্ৰিত হৈছে, তাত আছে, তেওঁলোকে তাত স্থায়ীভাৱে বসবাস কৰিছে। গতিকে Australia। ছিডনীত যদি চোৱা যায় তেতিয়াহ'লে ইহুদীসকলৰ এটা
ভাল তাত স্থিতি আছে গতিকে এতিয়া বৰ্তমান এটা ঘোষণা কৰা হৈছে যে কোনো ইহুদী লোক ঘৰৰ পৰা বাহিৰ ওলাব নালাগে এই মুহূৰ্তত উৎসৱ ইতিমধ্যে বাতিল কৰা হৈছে যিবোৰ ঠাইত উৎসৱৰ এই যিটো পৰম্পৰাগত তেওঁলোকৰ উৎসৱ আছে সেই উৎসৱটো হাৰুকা উৎসৱ ইহুদীসকলৰ সেই উৎসৱ ইতিমধ্যে বিভিন্ন প্ৰান্তত বাতিল কৰা হৈছে লগতে তেওঁলোকলৈ এক নিৰ্দেশনা জাৰি কৰা হৈছে যে যাতে অষ্ট্ৰেলিয়াত থকা কোনো ইহুদী লোক এইকেইটা দিনত অন্তত বাহিৰলৈ যাতে নোলায় Segunda vez. La próxima vez. যাতে সেই মতে তেওঁলোকে ওলাই আহে বা তেনেকুৱা ধৰণৰ অৰ্থাৎ দ্বিতীয়খন জাননী যোৱালৈকে তেওঁলোকক অপেক্ষা কৰিবলৈ কৈছে সুৰক্ষাৰ খাতিৰত বৰ্তমান ইহুদীসকল ঘৰত থকাটোৱে প্ৰয়োজন বা উচিত বুলি তাত Australia. নিৰ্দেশনা জাৰি কৰিছে 10খন ফটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যিবোৰ অত্যন্ত ভয়ানক অত্যন্ত আচলতে আতংক জৰ্জৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিলে য'ত দেখিবলৈ পোৱা গৈছে এই যিটো অষ্ট্ৰেলিয়াৰ Bondi Beach, Bondi. আমি ইতিমধ্যে হাৰুকা যি ফেষ্টিভেল আছে সেই ফেষ্টিভেল তাত চলি আছিলে মই কিছুমান আপডেট আহিছে নেকি এবাৰ চাই দিছোঁ আকৌ কৈছোঁ যে 14 মিনিটৰ পূৰ্বে অহা এটা আপডেট হৈছে যে যিটো কথা কৈছিলোঁ আমি আৰক্ষীৰ গুৰিত আঘাতপ্ৰাপ্ত হৈছিলে ধ্ৰুৱিত সেই ধ্ৰুৱিতৰ মৃত্যু হৈছে আৰু ইটো ধ্ৰুৱিতক ৰাইজে ধৰি যিটো আৰক্ষীৰ হাতত গতাই দিছিল তেওঁৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে তাৰ মাজত কোৱা হৈছে যে সেই যিটো ঘটনাস্থলী আছে সেই ঘটনাস্থলীত কিছু সন্দেহজনক সামগ্ৰী পোৱা গৈছে বুলি কোৱা হৈছে গতিকে সেই অঞ্চলটো আচলতে এই মুহূৰ্তত Exclusión. হিচাপে ঘোষণা কৰা হৈছে তাত কিছু সন্দেহজনক সামগ্ৰী তাত পোৱা গৈছে 15জন লোকক ইতিমধ্যে হস্পিটেলত ভৰ্তি কৰা হৈছে যাৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে আৰু 16জনক বুলি কোৱা হৈছে আৰু তাৰে এজন ব্যক্তি যাৰ 62 বছৰ বয়স মহিলা তেওঁৰ পেটত গুলি লাগিছে বুলি কোৱা হৈছে হনুকা ফেষ্টিভেলৰ কথা আমি ইতিমধ্যে কৈছোঁ যে মেলবৰ্ণৰ হনুকা ফেষ্টিভেল ইতিমধ্যে বাতিল কৰা হৈছে বিভিন্ন প্ৰান্তৰ হনুকা Festival de Hanukkah. বাতিল কৰা হৈছে আৰু ইহুদীসকলক ঘৰতে থাকিবলৈ তেওঁলোকক নিৰ্দেশনা জাৰি কৰিছে যাতে তেওঁলোকে নিজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰলৈ নাহে গতিকে ইহুদীৰ ফেষ্টিভেলত ইহুদীক আক্ৰমণ কৰা মানে ইয়াৰ গোটেই কাৰণবোৰ জানিবলৈ ইতিমধ্যে তাত চেষ্টা চলাই থকা হৈছে গতিকে খুব সোনকালে এই গোটেই কথাবোৰ পোহৰলৈ আহিব যে কি কাৰণত এই ইহুদী ফেষ্টিভেলক টাৰ্গেট Objetivo. ইহুদী ফেষ্টিভেল টাৰ্গেট কৰা মানে ইহুদীসকলক টাৰ্গেট কৰা গতিকে এই গোটেই কাৰণবোৰ জানিবলৈ বৰ্তমান তাত গোটেই ব্যৱস্থাখিনি কৰি থকা হৈছে অনতিপলমে জানিব পৰা যাব মুঠৰ ওপৰত ঠিক একে এটা ইজৰাইল সদৃশ বা যি ধৰণে হামাছে আক্ৰমণ কৰিছিলে সেই যেন এটা ঘটনাৰ আকৌ এবাৰ সাক্ষী হোৱাৰ দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্ব এটা উৎসৱ যিটো পৰিৱেশ সেই উৎসৱমুখৰ পৰিৱেশৰ মাজত হঠাৎ এনেকুৱা ধৰণে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ইয়াৰ আঁৰৰ কাৰণ সকলোবোৰ খুব সোনকালে কম সময়ৰ ভিতৰত জানিব পৰা যাব যে কোন আছিলে কি কাৰণত কি ইয়াৰ আঁৰত ৰহস্য থাকিব গোটেইবোৰ কথা জানিবলৈ আৰু কিছু অপেক্ষা কৰিব লাগিব গতিকে এয়া আছিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা খবৰ এতিয়া বিদায় লৈছোঁ পৰৱৰ্তী সময়ত আকৌ আমি অন্য খবৰ লৈ আহিম ধন্যবাদ